তোমাৰ প্লাষ্টাৰ খোলা হ'ল আৰু তোমাৰ ভৰিটো ভাল হৈ গ'ল। এতিয়া তুমি খোজকাঢ়িব পাৰিবা, কিন্তু এতিয়া আজি প্লাষ্টাৰ খোলা হৈছে, গতিকে ভৰিটোত ইমানো জোৰ নিদিবা, বুজিছা নহয়? আৰু মাজে মাজে তুমি এক্সাৰচাইজ কৰি থাকিব লাগিব অলপ চলপ, তেতিয়াহে ভালকৈ ভাল হ'ব। এক্সাৰচাইজ যদি নকৰা তুমি বিষটো আকৌ হ'ব পাৰে, সেইকাৰণে সেইখিনি কেয়াৰ ল'বা। বাকী একো প্ৰব্লেম নাই। অ' ঠিক আছে, হ'ব ডক্টৰ। থেংক ইউ ছ' মাছ। আপুনি সঁচাকৈ মোৰ ট্ৰিটমেণ্টটো বহুত ভালকৈ কৰিলে, সেইকাৰণে মই ইমান সোনকালে ভাল পালোঁ। আৰু মাজতো আহিব নালাগে ন, যদি কিবা প্ৰব্লেম হয় মই আকৌ আপোনাৰ ওচৰলৈ আহিম। বাৰু এতিয়া গৈ থাকোঁ। থেংক ইউ ছ' মাছ। জুলি, ফাইনেলি তোৰ ভৰিটো ভাল হৈ গ'ল দেই। মোৰ যে এতিয়াহে ভাল লাগিছে জানো, কেতিয়াকে তোৰ ভৰি ভাল হ'ব বুলি ভাবি আছিলোঁ। কাৰণ এতিয়া ক'ৰবাত গ'লেও মই অকলে যাব লগা হৈছে, আনকালে তোৰ লগতে যাওঁ, দুইজনী একেলগে যাওঁ, কিমান ভাল লাগে। কিন্তু অকলে মোৰ একেবাৰে আজিকালি কিবা মনেই নোযোৱা হ'ল জানো, তই নাথাকিলে মানে একেবাৰে ভাল নালাগে। এতিয়া তোৰ ভৰিটো ভাল হ'ল নহয়, এতিয়া আকৌ দুইজনী একেলগে ঘূৰি ফুৰিব পাৰিম ন, কিমান ভাল। আৰু তোৰ কাৰণে টেনশ্যনো লাগি আছিলে, বেয়াও লাগিছিলে। ইমান এমাহ দিন ধৰি চাচোন তই ঘৰতে সোমাই থাকিব লগা হৈছিলে, ক'তো ওলাবও পৰা নাছিলি। ঘৰত এনেকৈ সোমাই থকাটো কিমান বৰ লাগে সেইটো মই জানো নহয়। গতিকে এতিয়া চব ঠিক হৈ গ'ল। বাৰু ডক্টৰে তোক যি কৰিব কৈছে সেইখিনি কিন্তু কেয়াৰ ল'বি দেই। এক্সাৰচাইজ কৰি থাকিবি মাজে মাজে, ভৰিটো এক্সাৰচাইজ কৰাবি, তেতিয়াহে ভাল হ'ব। ঠিক আছে এনেও মই কেয়াৰ ল'ম এতিয়াৰ পৰাই, কাৰণ এমাহ দিন ঘৰত সোমাই থাকি সঁচাকৈ বিৰাট বৰ লাগিলে, একদম মানে অশান্তি লাগি আছিলে। এমাহ দিন আৰু ঘৰত সোমাই থাকিব পাৰি নেকি তেনেকৈ, ৰুমৰ পৰা বাহিৰত, বাহিৰৰ পৰা ৰুমত, সিমানে, তাতকৈ বেছি আৰু একো কৰিব পৰা নাছিলোঁ। আৰু ভঙা ভৰি লৈনো কৰিম কি, ক'ত যাম ন। মোৰো ইমান ওলাই যাবলৈ মন গৈছে এনেকৈ ঘৰত সোমাই নথকা যে, সেইকাৰণে সোমাই থাকি বিৰাট অশান্তি পাইছিলোঁ। এতিয়া কিবা ভৰিটো পাতল পাতল লাগিছে জানো, যেতিয়া প্লাষ্টাৰটো সেই ভৰিটো যেনেকুৱা গধুৰ হৈ থাকে আৰু কিবা একদম মানে শকত কি এইখিনি লাগি থকা নিচিনা লাগে জানো। এতিয়া প্লাষ্টাৰটো খুলিলে যে এতিয়া ভৰিটো ইমান মুকলি লাগিছে, সঁচাকৈ দেই, একদম মানে গাটো পুৰা ফ্ৰী ফ্ৰী লাগিছে, এতিয়াহে ভাল লাগিছে মোৰ। আৰু কেয়াৰটো ল'বই লাগিব, আকৌ কিবা প্ৰব্লেম হওক সেইটো মই বিচৰা নাই। তো মানে ইমান দিন ধেমালি নেকি। বাৰু পিহু, আজি বাৰু ক'তো নাযাওঁ, এতিয়া ঘৰলৈ যাব লাগিব। কাইলৈ এপাক ক'ৰবালৈ গৈ আহিম দেই। অঁ ঠিক আছে, ক'ৰবালৈ মানে ক'লৈ যাবি সেইটোতো ক, মইতো যাবলৈ ৰেডিয়ে আছোঁ। এনেও এইকেইদিন অকলে কাৰণে ইমানটো ক'তো যোৱা হোৱা নাই। মায়ে খালি দোকান চোকান পঠিয়ালে মানে সেনেকেই ওলাই যোৱা হয় আৰু, বিশেষ ক'তো যোৱা হোৱা নাই। যাবলৈ মন নাযায় ন, অকলে অকলে কি যাম ন, তই থাকিলে ভাল লাগে। আৰু তই বুলিও নহয় মানে, লগত কোনোবা থাকিলে ভাল লাগে ন, আৰু মোৰতো তোৰ লগতে বেছি ভাল লাগে। সেইকাৰণে এইকেইদিন অকলে অকলে আৰু কি কৰিম, এমাহ দিন ময়ো ক'তো তেনেকৈ যোৱা হোৱাই নাই। অকল দোকান চোকান গৈছোঁ আৰু বজাৰ চজাৰ, মায়ে যদি পঠিয়াই কিবা আনিবলৈ তেনেকৈয়ে, বাকী ক'তো যোৱাই নাই। পিছে ক'লৈ যাম মানে শ্বপিং কৰিবলৈ অলপ আছে, সেইটো বাৰু ইমানো ইম্পৰ্টেণ্ট নহয়। বহুত দিন ক'তো যোৱা নাই ন, সেইকাৰণে মই ভাবিছোঁ চিনেমা এখনকে চাব যাওঁ নেকি দুইজনী মিলি। আৰু তাকো এবাৰ ফোন কৰিম ভাবিছোঁ, কিন্তু তাই চাগে বিজি আছে। তাই মোৰ এক্সিডেণ্টৰ কথাও গম নাপায় চাগে ন, আৰু গম পাবওনো কেনেকৈ, আমিতো কোনো কোৱা নাই। গতিকে সেইকাৰণে তাই ফোন চোন কৰা নাই, নহ'লে বাৰু মোৰ খবৰ এটা ল'বলৈ বুলি ফোন কৰিলে হয়। বাৰু তাইৰ কথা বাদ দে, তাই আহিব নোৱাৰিবও পাৰে। আমি দুজনীয়ে কাইলৈ ওলাম, নহ'লে শ্বপিঙো কৰি ল'ব পাৰিম আৰু একেবাৰে চিনেমা এখনো চাই আহিম। বহুত দিন হৈ গ'ল ক'তো যোৱা নাই যে, আৰু এনেই এতিয়া গৰমত য'ত ত'ত ফুৰি থাকিবলৈ ভাল নালাগে, সেইকাৰণে চিনেমাখনকে চাবলৈ যাম বুলি ভাবিছোঁ। অঁ হয় নেকি, চিনেমা চাবলৈ যাবি? অঁ এইটোতো বহুত ভাল কথা। এনেই বহুত দিন হৈ গ'ল ন আমি চিনেমা চাবলৈ যোৱাই নাই। সেই যে এদিন যাম বুলি কৈছিলোঁ, তাৰপিছতো যোৱা নহ'লে, কি কাৰণে নহ'ল জানো, পাহৰি থাকিলোঁ। বাৰু বাদ দে, কাইলৈ যাবি তেতিয়াহ'লে ন। হ'ব দে, মইতো ৰেডিয়ে আছোঁ, মোৰো আমনি লাগিছে জানো, আৰু এই গৰমত বাৰু পাৰ্ক চাৰ্কবোৰ ফুৰি থাকিবলৈ মন নাযায়। সেইকাৰণে চিনেমা চোৱাটো বেষ্ট হ'ব। মোৰো অকণমান মেকআপৰ প্ৰডাক্ট কিনিবলৈ আছে, গতিকে ময়ো সেইখিনি লগতে কিনি ল'ব পাৰিম। ঠিক আছে ওলাবি, খালি অকণমান সোনকালে ওলাবি দেই, মানে গধূলি নাযাওঁ নেকি, ৰাতিপুৱাতে ওলাই যাম, তেতিয়া ভাল হ'ব। শ্বপিং কৰি মেলি পিছবেলা যিটো টাইমৰ পৰা শ্ব' থাকে চাম, আৰু তাৰপিছত ঘৰলৈ গুচি আহিম ন। বাৰু জুলি, এটা কথা শুনচোন, এইটো কি নাম আছিলে ডক্টৰ, ৰাজীৱ। ৰাজীৱ কি হ'ল, আজি যে নাহিলে? তোৰ প্লাষ্টাৰ খুলিছে আৰু সি আজি নাই যে ইয়াত, এনেতো বহুত কৈ আছিলে তোৰ ভৰি ভাল নোহোৱালৈকে তোৰ লগত থাকিব। আজি কি হ'ল পিছে? ৰাম পিহু, নাই যে আমাৰ কথাৰ মাজতে আকৌ সেইটো ক'ৰ পৰা আহিলে? কি যে আৰু সি কিবা মোৰ ধাৰ খাই থৈছে নেকি? সি আহিম বুলি ক'লে বুলিয়ে আজি আহিবই লাগিব যে, আৰু মইতো মানা কৰি আছোঁ, সেইকাৰণে অহা নাই চাগে। বাৰু বাদ দে, ৰাজীৱৰ কথা পাতি থাকিবলৈ আমাৰ ওচৰত বেলেগ কথা নাই নেকি? তয়ো আৰু কাকে কথা উলিয়াই থাক, ভালে আকৌ অহা নাই, মই এনেও অহাটো বিচৰা নাই। আৰু সি যিখিনি মোৰ কাৰণে কৰিব আছে কৰিলে, হৈ গ'ল। এতিয়া মোৰ ভৰিও ভাল হ'ল, প্লাষ্টাৰো খুলিলে, গতিকে এতিয়াৰ পৰা তাক লগ নোপোৱাটোৱে মই বিচাৰিছোঁ, আৰু একো নাই। বাৰু ব'ল আমি ঘৰলৈ যাওঁ এতিয়া, অকণমান ৰেষ্ট কৰোঁগৈ, বহুত গৰম লাগিছে, ভাগৰ লাগিছে। জুলি হাই, তোমাৰ ভৰি প্লাষ্টাৰ খুলি দিলে নেকি? আই এম ৰিয়েলি চৰি, মই কৈছিলোঁ তোমাৰ লগত থাকিম বুলি, কিন্তু চোৱাচোন মোৰ আজি এমাৰ্জেঞ্চি কেছ এটা ওলাই গ'ল, সেইকাৰণে মই ক্লিনিক যাব লগা হৈ গ'ল, আৰু ইয়ালৈ আহিব নোৱাৰিলোঁ। আই এম ৰিয়েলি চৰি দেই, প্লিজ জুলি বেয়া নাপাবা। তুমি ভাবিছা চাগে মই মিছা কথা কওঁ বুলি, কিন্তু এনেকুৱা একেবাৰে নহয়। জানাই আৰু ডক্টৰৰ কাম কেনেকুৱা,
এমাৰ্জেঞ্চি মাতি দিলেতো যাবই লাগিব ডিউটি টাইমত। পেচেণ্টকোতো তেনেকৈ এৰি দিব নোৱাৰি, সেইকাৰণে যাব লগা হ'ল। আৰু সোনকালে কাম শেষ কৰি মই ইয়ালৈ আহিছোঁ যাতে তোমাক লগ পাম। কিন্তু তোমাৰতো কামবোৰ হৈ গ'ল। বাৰু এতিয়া ঘৰলৈ যাব লৈছে হাই নেকি? ৰাজীৱ, তুমি বৰ সোনকালে আহিলা যেন পাইছো ইয়ালৈ। আৰু মই এতিয়া ঘৰলৈ যাব ওলাইছো। ইয়াতনো কি কৰিম, মেডিকেলত যি কাম আছিলে সেয়াতো হৈ গ'ল, মোৰ প্লাষ্টাৰ খোলা হ'ল আৰু মোৰ ভৰি ঠিক হৈ গ'ল। এতিয়া তোমাৰো মোৰ প্ৰতি যি দায়িত্ব আছিলে সেয়া শেষ হ'ল। গতিকে এতিয়াৰ পৰা আমি লগ নকৰিলেও হ'ব, নহয়নে? মোৰ ভৰি ঠিক নোহোৱালৈকে তুমি মোৰ লগত থাকিম বুলি কৈছিলা। বাকী কেইদিন বাৰু থাকিলা, কিন্তু আজি মিছ হৈ গ'ল। একো নাই দিয়া, তুমি ডক্টৰ মানুহ, গতিকে তোমাৰ চবচে ইম্পৰ্টেণ্ট কাম হ'ল পেচেণ্টক ট্ৰিটমেণ্ট কৰা। গতিকে ভালেই কৰিলা, তোমাৰ এমাৰ্জেঞ্চি কেছ আছিলে, তুমি গুচি গ'লা। এইটোতো ইমানো ইম্পৰ্টেণ্ট নহয়, আৰু মইতো তোমাক মানাই কৰিছিলোঁ আহিবলৈ। গতিকে হ'ব দিয়া, মই এইটো কথাতে বেয়া পাই থকা নাই। আচলতে মোৰ মনটো ভালহে লাগিছে, মোৰ ভৰিটোও ভাল হৈ গ'ল, আৰু এতিয়াৰ পৰা মই তোমাৰ চেহেৰাও চাব নালাগে, নে কি কোৱা? বাৰু হ'ব, এতিয়া আমি ঘৰলৈ যাওঁ, দেৰি হৈছে। হয় নেকি জুলি? মই মন কৰিছোঁ তুমি মোক একেবাৰে দেখিবই নোৱাৰা। কেনেকৈ মোৰ পৰা পিঠা এৰাব পাৰা সেইটোৱে তুমি ট্ৰাই কৰি আছা। সেইকাৰণে তোমাৰ ভৰিটো সোনকালে ঠিক হৈ গ'ল যেন পাইছোঁ। বাৰু তুমি ঠিকেই কৈছা, মই তোমাক তেনেকৈয়ে কৈছিলোঁ বাৰু, যেতিয়ালৈকে তোমাৰ ভৰি ঠিক নহয় তেতিয়ালৈকে মই তোমাৰ লগত থাকিম। আৰু এতিয়া তোমাৰ ভৰিও ঠিক হৈ গ'ল। কিন্তু জুলি, মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছোঁ, এইটো কথা তুমি পাহৰি নাযাবা। আৰু সেইকাৰণে মইতো ইমান সোনকালে তোমাৰ পিঠা এৰি দিয়াত নাই। তোমাৰ লগত কথা পাতি ভাল লাগে মোৰ। আৰু গতিকে তুমি কি বিচাৰিছা সেইটো মেটাৰ নকৰে, মইতো তোমাক লগ কৰিমেই, তুমি যিমান মানা কৰিলেও। বাৰু সেইবোৰ পিছত হৈ থাকিব। তোমাৰ ভৰি ভাল হৈ গ'ল, গতিকে তুমি বেয়া নোপোৱা যদি আজিৰ কাৰণে মোৰ লগত ডিনাৰ কৰিবলৈ যাবা নেকি? কি কৈছা তুমি? ৰিকুৱেষ্ট কৰিছোঁ তোমাক, তুমি প্লিজ। অকল মোৰ বেষ্ট ফ্ৰেণ্ডকে ক'লা যে ডিনাৰৰ কাৰণে? মই যে লগত থিয় হৈ আছো, দেখা নাই নেকি মোক? ৰাজীৱ, এইটো কিন্তু ভাল হোৱা নাই দেই। যদি মোৰ বেষ্ট ফ্ৰেণ্ড হয়, গতিকে তাই যদি যাব লাগে তেতিয়াহ'লে তুমি মোকো ডিনাৰৰ কাৰণে ইনভাইট কৰিব লাগিব। তাই অকলে কেতিয়াও নাযায়। মই যদি লগত যাওঁ তেতিয়া হয়তো তাই যাম বুলি ক'ব পাৰে, কিন্তু অকলেতো কেতিয়াও নাযায়। গতিকে তুমি মোকো ডিনাৰৰ কাৰণে ইনভাইট কৰিব লাগে, নহ'লে তুমি ভাবি লোৱা। পিহু, তই অলপ বেছি কথা কৈছে নেকি? অকণমান মনে মনে থাকচোন, মোক কি ক'বলৈ আছে ক'বলৈ দে। বাৰু ৰাজীৱ, তোমাৰ লগত ডিনাৰৰ কাৰণে যাব লাগে। অৱশ্যে পিহুৱে কোৱা কথাটো মিছা নহয়। পিহুক যদি তুমি ইনভাইট কৰা হ'লে তেতিয়া হয়তো আমি দুজনী গ'লো হয়, কিন্তু মই তোমাৰ লগত অকলে ডিনাৰৰ কাৰণে নাযাওঁ। আৰু যদি পিহু মোৰ লগত যায় তেতিয়াহ'লে মই ভাবি চাব পাৰোঁ। পিছে আজি মই ফ্ৰী আছোঁ, মোৰ বেলেগ একো কাম নাই, গতিকে তোমাৰ লগত ডিনাৰ কৰিবলৈ যাব পাৰোঁ, কিন্তু পিহুৰ লগত গ'লেহে, নহ'লে কি নাযাওঁ মই। সঁচাকে নে জুলি? তাৰমানে তুমি মোৰ লগত ডিনাৰৰ কাৰণে যাবা? আৰু পিহু, আই এম ৰিয়েলি চৰি, মই আচলতে জুলিৰ লগত কথা পাতি আছিলোঁ, সেইকাৰণে ক'বলৈ তোমাক পাহৰিলোঁ। বাই দ্য ৱে, তুমি লগত গ'লে মানে মোৰ একো প্ৰব্লেম নাই। গতিকে তোমালোক দুইজনী তেতিয়াহ'লে আজি ডিনাৰৰ কাৰণে আহিবা। মই তোমালোকৰ এড্ৰেছটো পঠিয়াই দিম আৰু তোমালোকৰ কাৰণে ৱেইট কৰি থাকিম। তোমালোক আহিবা, মই ৰৈ থাকিম। বাৰু তোমালোকৰ এতিয়া দেৰি হৈছে চাগে ন? ঠিক আছে, হ'ব দিয়া, যোৱা। মই গধূলিকৈ তোমালোকৰ এড্ৰেছটো দি দিম বাৰু। বাই। তই আকৌ কেতিয়া আহিলা আমাৰ ঘৰলৈ? আৰু তই আমাৰ ঘৰত আছহি, তথাপি ফোন এটা কৰি কোৱা নাই যে তই আহিছ বুলি। কি যে আৰু, আমি আকৌ অকণমান বাহিৰতে কিবা এটা খাওঁ বুলি সোমালো, সেইকাৰণে অকণমান দেৰি হৈ গ'ল। তই ফোন কৰি দিয়া হ'ল তেতিয়া সোনকালে আহোঁ নহয়। বাৰু তোক আজি ইমান দিনৰ পিছত দেখিছোঁ, সঁচাকৈ বহুত ভাল লাগিছে তোক দেখি। পিছে আজি হঠাৎ আহি ওলালেহি যে? ফোন এটা কৰা নাই যদি তই মোক ফোন কৰাৰ কথা ক'ব নাহিবি। তোক খবৰ দি কিয় আহিব লাগে? তই কিবা মোক খবৰ দি ফুৰ নেকি কিবা এটা হ'লে মানে? তোৰ এক্সিডেণ্ট হ'ল আৰু ভৰি ভাঙিলে, তই কিবা মোক ফোন কৰি খবৰ দিছিলি নেকি এনেকুৱা কিবা এটা হৈছে বুলি? মই নিজে গম নাপালেতো তই একো মোক নকৰিয়ে হয়। এতিয়া নিজে গম পালে বুলি তোৰ খবৰ ল'বলৈ মই ইয়ালৈ আহিছোঁ। এতিয়া তোৰ খবৰ ল'বলৈ আহিলেও মানে তোৰ কিবা জনাই আহিম নেকি যদি মই তোৰ খবৰ ল'বলৈ যাম তহঁতৰ ঘৰলৈ বুলি? কি যে কথাবোৰ কৈ থাক। ফোন কৰিবলৈ একচুৱেলি মোৰ নেটৱৰ্কে নাছিলে, সেইকাৰণে অথনিৰ পৰা ট্ৰাই কৰিছোঁ, কিন্তু ফোনেই নালাগে আকৌ। আজিকালি ইমান ডিষ্টাৰ্ব দিয়ে নেটৱৰ্কবোৰ। পিছে তোৰ ভৰি কেনেকুৱা আছে? আজি প্লাষ্টাৰ খুলিব গৈছিল ন, মায়ে ক'লে আকৌ। অ' হয় নেকি? তই মোৰ খবৰ ল'বলৈ আহিছ। মই আকৌ ভাবিলোঁ হঠাৎ আহিলি তই একো খবৰ নিদিয়াকৈ। আৰু এক্সিডেণ্ট মানে সৰু সুৰা এক্সিডেণ্ট এটা হৈছিলে আৰু সেইটোকে তোক মই ফোন কৰি কি খবৰ দিম। আৰু মই তোক বেয়া পাই থকা নাই একো, তই নাভাবিবি আকৌ তই খবৰ ল'বলৈ অহা নাই বুলি মই তোক বেয়া পাই আছোঁ বুলি। মই জানো তই খবৰ পোৱা নাছিলি, পিছে এতিয়ানো কাৰ মুখত শুনিলি তই? আৰু তই আহিলি ভালেই কৰিলি। এনেতো নহয়, মোৰ ভৰি ভাঙিছে বুলি গম পাই এটলিষ্ট মোক খবৰ ল'বলৈ বুলি তই আমাৰ ঘৰলৈ আহিলি, নহ'লে তোক মাতি মাতি ভাগৰি যাব লাগিব। কিন্তু তই নাহয়। বাৰু এতিয়া মোৰ ভৰি ঠিকে আছে, আজি প্লাষ্টাৰ খুলিছে, দুদিনমান এক্সাৰচাইজ কৰিব লাগিব বুলি কৈছে, তাৰপিছত একেবাৰে ঠিক হৈ যাব। ভাল পাইছে নেকি? তেতিয়াহ'লে ঠিকে আছে। মোৰ আকৌ খবৰটো শুনাৰ লগে লগে ইমান বেয়া লাগিছে, ইমান দিন হৈ গ'ল আৰু তই মোক খবৰ এটাও দিয়া নাই। ময়ো তোক খবৰ ল'ব পৰা নাছিলোঁ আকৌ,
সেইকাৰণে মোৰ আজি যি কাম আছিলে চব কাম পেলাই মেলি তোৰ ঘৰলৈ আহি গ'লো তোৰ খবৰ ল'বলৈ বুলি। আহি দেখিছোঁ তই মানুহজনী ইয়াত নাই। মায়ে ক'লে তই মেডিকেল গ'লি বোলে। সেইকাৰণে ভাবিলোঁ ইয়াতে ৰৈ দিওঁ, এনেতো তই ঘৰলৈ আহিবি, লগ পাম তেতিয়া। আৰু মই গম পালোঁ মানে আমাৰ ঘৰৰ ওচৰত যে খুৰী এজনী আছে, আজি বোলে মেডিকেল আহিছিলে। তেতিয়া তোক তাত দেখিলে আকৌ প্লাষ্টাৰ খুলি থকা। এই তাকে গৈ পিনে মোক কৈছে আকৌ এনেকুৱা তেনেকুৱা কথা বুলি। তেতিয়াই গম পালোঁ, নহ'লেতো গম নাপালোৱে হয়। বাৰু পিহু, তোৰ খবৰ কি, ভালনে? নিতা, মোৰ খবৰটো ভালেই বৰ্তমান। পিছে তই এতিয়া অকল জুলি খবৰ ল'বলৈ আহিছ বুলি জুলি ঘৰতে সোমালে নহ'ব নহয়। খবৰ লৈছো ঠিকেই আছে। আজি তই আহিছ যেতিয়া থাকি যা, নহ'লে থাকিব নোৱাৰিলেও দেৰিকৈ যাবি। আমাৰ ঘৰতে এপাক গৈ আহিবি আকৌ, নহ'লে কিন্তু মই বেয়া পাম। এনেতো নহয়েই, ইমানেই কামত ব্যস্ত মানে তই আহিবই নোৱাৰ ন। আমিতো গৈও আহিলোঁ, তোক ক'লোৱে আহিবলৈ, কিন্তু তই আজিলৈকে আহিবই নোৱাৰিলি। আজি এতিয়া যদি খবৰ ল'বলৈ বুলিহে তই হঠাৎ আহিলি, নহ'লে তই সেইটো নাহিলি হয়। সেইকাৰণে আহিছ যেতিয়া আমাৰ ঘৰতে এপাক গৈ আহিবি, বুজিলি নহয়? নহ'লে কিন্তু মই তহঁতৰ ঘৰলৈ কেতিয়াও নাযাওঁ। ঠিক আছে পিহু, মই তহঁতৰ ঘৰতে এপাক সোমাম বাৰু। কিন্তু এতিয়া মই জুলি খবৰ ল'বলৈ আহিছোঁ, গতিকে ইয়াত অলপ দেৰি বহি লওঁ আকৌ। আৰু থিয় হৈ থাকিবি নেকি? বল আকৌ বহোগে। অথনিৰ পৰা তহঁতৰ কাৰণে ৰৈ আছোঁ, ইমান দেৰি কৰি আছিলি। আৰু হ'ব দে, আজি মই মানে দেৰিকে যাম। দেৰিকে মানে কি আৰু পাপা এইফালে কিবা এটা কামত আহিছে। এতিয়া পাপা গধূলি হ'ব বুলি কৈছিলে, নাজানো এতিয়া সোনকালে হয় নে দেৰি হ'ব। বাৰু যেতিয়াই নহওক কিয় মই পাপাৰ লগতে যাম, সেইকাৰণে অলপ টাইমৰ কাৰণে থাকিব পাৰিম ইয়াত। হয় নেকি নিতা? তেতিয়াহ'লেতো ভালেই আছে। আজি আমি ইমান দিনৰ পিছত লগ পাইছোঁ, তিনিজনীয়ে ঠিকছে কথা ওলাব ন তিনিজনীৰ মাজতে। বাৰু বিহু, তই তেতিয়াহ'লে দুপৰীয়া লাঞ্চটো ইয়াতে কৰ। নিতাও আহিছে যেতিয়া গোটেই তিনিজনী আজি একেলগে লাঞ্চটো কৰোঁ আকৌ বা কেতিয়া লগ পাম। তাৰপিছত লাঞ্চ কৰাৰ পিছত বিহুহঁতৰ ঘৰলৈ নিতা এবাৰ গৈ আহিবি। মই কিন্তু নাযাওঁ দেই, কাৰণ মোৰ ভৰিটো আজি প্লাষ্টাৰ খুলিছোঁহে। ডক্টৰে ইমানকৈ প্ৰেছাৰ দিবলৈ মানা কৰিছে, সেইকাৰণে অকণমান কম অহা যোৱা কৰিম। গতিকে তহঁত দুজনী গুচি যাবি। ঠিক আছে, হ'ব দে। মই বাৰু ইয়াত লাঞ্চটো কৰাৰ পিছতে বিহুহঁতৰ ঘৰলৈ এবাৰ যাম। হ'ব দে, এতিয়া বহুকে বল না। মোৰতো ভাগৰ লাগিছে, ইমান দূৰৰ পৰা আহিছোঁ। আৰু জুলি এনেকৈ থিয় হৈ নাথাকিবি আকৌ, তোৰ ভৰি প্ৰেছাৰ দিব মানা কৰিছে। আৰু এনেকৈ অথনিৰ পৰা থিয় হৈ আছ। বল বহুকে বল।